হয় নমস্কাৰ, মই বৰ্তমান উপস্থিত আছো বৰপেটা সত্ৰনগৰীত। বৰ্তমান সত্ৰনগৰীত হোলী গীতৰ খালছে আমাৰ পোনপটীয়াকৈ আমাৰ বিজেপি কৰ্মী এজন আছে, তেখেতৰ পৰা কিছু বাচ্চা জানিব বিচাৰিছো। নমস্কাৰ দাদা। নমস্কাৰ নমস্কাৰ। কেনেকুৱা লাগিছে ইয়াত? বৰপেটাৰ দৌৰ বুলি ক'লে আমি সকলোৱে ৰঙে প্ৰাণে আনন্দময় এটা পৰিৱেশ গঠন হয়। সুখ দুখ সকলো পৰিহাৰ কৰি বিশেষ কৰি দুখৰ মাজত সুখৰ অনুভৱ কৰা হয়। আৰু বৰপেটাৰ হোলী বুলি ক'লে আজি যিটো প্ৰসাৰ প্ৰসিদ্ধি লাভ কৰিছে, আৰু আজি বিভিন্ন সাংস্কৃতিক দলবিলাক ভাৰতৰ উৰিষ্যাৰ পৰা দলে আহি ইয়াতে যোৱাকালি এটা পাৰফৰ্মেঞ্চ কৰিছে, অসমীয়া হোলী গীত গাইছে। গতিকে হোলী এতিয়া বহুত আগবাঢ়ি গ'ল, জনপ্ৰিয়তাৰ শীৰ্ষত আছে। হোলী সুৰীয়া গীত আৰু হোলী গীত এই দুয়োটাই প্ৰসিদ্ধি লাভ কৰিছে। সকলোৱে হোলী গীত গাৰ কাৰণে আগ্ৰহী। বৰপেটাৰ যিবিলাকে বাহিৰত থাকে তেখেতসকলে হোলী গীত আজি গাই পেলাই যথেষ্ট জনপ্ৰিয়তা হোলী গীতক আগবঢ়াই নিয়াত যথেষ্ট ধৰণে সঁহাৰি দিছে তেখেতসকলে। আৰু মই ভাবো বৰপেটাৰ যোৱাকালি CM আহিছিল, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আহিছিল, চন্দ্ৰমোহন পাটোৱাৰী আহিছিল, আৰু এনেকৈ বিভিন্ন মন্ত্ৰী আজি অলপ আগতে MP ভুৱনেশ্বৰ কলিতা আহি গ'ল, আজি ৰীতা চৌধুৰী আহি গ'ল। গতিকে সাহিত্যিক হওক, ৰাজনীতিবিদ হওক, বিভিন্ন ক্ষেত্ৰৰ মানুহবিলাক এটা হোলী বুলি ক'লে এটা উন্মাদনা হৈ আহে। গতিকে আমি সেই ৰঙৰ আবিৰ লৈ পেলাই আমি এটা শান্তিময় জীৱন, শান্তিৰ জীৱন আৰু সমাজত ভাল এটা সমৃদ্ধিৰ বতৰ এটা আহক, হোলী এইটোৱে আমাক এইখিনি কথাই সদায় সোঁৱৰাই থাকে। ধন্যবাদ জনাইছো। কোনে কোনে ইয়াৰ এজন মানুহ, আপুনি দাদা ক'ৰ পৰা আহিছে? বৰপেটাৰে। বৰপেটা। কেনেকুৱা লাগিছে? আমাৰতো প্ৰাণ উৎসৱ হয় হোলীটো। দাদা ক'ৰ পৰা আহিছে? বৰপেটাৰে। ক'ৰ পৰা আহিছে দাদা? বৰপেটাৰে, মোৰ টাউনতে ঘৰ, 10 নম্বৰ ৱাৰ্ডত। কম মানে আৰু কি ক'বৰ ভাষা নাই। হোলীৰ বিষয়ে অলপ। হোলীৰ বিষয়ে মানে কি, আমাৰ বৰপেটাৰ হোলী ভাৰতবৰ্ষৰ ভিতৰত বিখ্যাত। এতিয়া হোলী গুণগুণাই দিব নেকি? হা? হোলী গুণগুণাই দিব নেকি? অ নিদান কালৰ বামুনি তই এৰি নাযাবি মোক, তই যে বেটি খাৱা কলঠি গাদা দিয়া মোক, নিদান কালৰ বামুনি তই এৰি নাযাবি মোক। ধন্যবাদ জনাইছো। মই সতীৰ্থক কোনে কোনে ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছো। দাদা ক'ৰ পৰা আহিছে? তোৰ পৰা মানে মোৰ ঘৰ ইয়াতে। কি ক'ব? কি ক'ম, শুনক কি সুধিব। বৰপেটা আমাৰ প্ৰাণ। সেইটোতো সকলোৰে কথা, বৰপেটা আমাৰ প্ৰাণ। হোলীৰ বিষয়ে অলপ কি ক'ব? হোলী এতিয়া চাওক, বৰপেটাৰ হোলীৰ বিষয়ে ক'বলৈ গোটেই দৌল উৎসৱ ক'ব লাগিব, হোলী নহয় আচলতে। মানুহে আমাৰ এটা ভুল কৰে বৰপেটাত অকল হোলী বুলি। বৰপেটাৰ একচুৱেলি সঁচা ক'ব গ'লে বৰপেটা হৈছে দৌল উৎসৱ। আপোনালোকে দেখিছে 4 দিন ধৰি আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান হৈ আছে। আজি বৰদৌল, কাইলৈ আমাৰ হোলী হ'ব। তো বহুত মানুহে নাজানে আমাৰ কিয় হোলী বৰপেটাত একদিন পিছত হয়। আমাৰ একচুৱেলি নিয়ম হয় কি যে আপুনি যেতিয়ালৈকে গোসাঁই, এতিয়া দেখিছে গোসাঁই মূৰ্তি, গোসাঁই এতিয়া নামি আছে, যেতিয়ালৈকে গোসাঁই দৌলত থাকে তেতিয়ালৈকে আমাৰ ইয়াত হোলী নেখেলে। আজি যেতিয়া গোসাঁই নামিব, তো কাইলৈ ৰাতিপুৱাৰ পৰাহে আমাৰ হোলী খেলিব। তো এইখিনি হৈছে বৰপেটাৰ স্বকীয়তা। কাৰণ বহুতে নাজানে, বহুতে সোধে বৰপেটাৰ কিয় হোলী একদিন পিছত হয়। তো নীতি নিয়ম, বিভিন্ন সত্ৰীয়া নীতি নিয়মত আমাৰ পালন কৰা হয় দৌল উৎসৱ। সেইখিনি। ধন্যবাদ জনাইছো। কোনে কোনে আৰু এজন ক'ৰ পৰা আহিছে আপুনি? মই বৰপেটাৰে ঘৰ, ইয়াতে ঘৰ। কি ক'ব? মই শিক্ষকতা কৰোঁ। কি ক'ব? হোলীৰ বিষয়ে, হোলী বিভিন্ন উৎসৱৰ আমাৰ সমাহাৰ হয়। হোলী উৎসৱ আচলতে এটা নহয়, হোলিকা দাহ, ফুৱেৰী আৰু হেৰি উৎসৱ আছে আপোনাৰ গন্ধ উৎসৱ আছে। এনেকুৱা নক্ষত্ৰৰ ওপৰত বেছ কৰি আমাৰ হোলীখন হয়। এনেকে কাইলৈ তাৰমানে অন্য ঠাইত ফুৱেৰী হৈছে। আজি আমাৰ ভৰদেউল, দ্বিতীয় ভৰদেউল। এই ভৰদেউলটো নক্ষত্ৰৰ ওপৰত বেছ কৰি হয়। ৰোহিণী নক্ষত্ৰ যেতিয়া তললৈ নামিব, এতিয়া গোসাঁই নামিছে, তাৰমানে ৰোহিণী নক্ষত্ৰ নামিছে। এতিয়া গোসাঁই তাৰমানে ফুৱেৰী খেলিব যাব পৰা হৈছে আৰু দৌলৰ পৰা নামিছে যেতিয়া। এনেকুৱা বৰপেটা সত্ৰত তাৰমানে গোটেই হোলী উৎসৱটো বহুতটা উৎসৱৰ সমাহাৰ। হোলিকা দাহ, গন্ধ মহোৎসৱ, ভৰদেউল আৰু শেষত ফুৱেৰী। এই 4-5টা উৎসৱৰ সমাহাৰ দৌল উৎসৱ। ধন্যবাদ জনাইছো।